নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই ভনীতে আপোনালোক সকলোকে ৰাতিপুৱাৰ সম্ভাষণ জনাইছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকে ইতিমধ্যে দেখিছে স্ক্ৰীনশ্বট। এয়া মই বাউল এটাত মগু লৈছোঁ। মই ৰাতি তিয়াই থৈছিলোঁ আৰু জ্বলা 3টা লৈছোঁ, কেঁচা জলকীয়া আৰু এইফালে বিলাহী। একেবাৰে চিম্পুল ডোচা, বেছি মছলা দি নবনাওঁ, মানে ল'ৰাটোৱে বেয়া পায়। একেবাৰে চিম্পুল বনাম। আৰু এইফালে মই গোটা জিৰা লৈছোঁ। প্ৰথমতে মই এই গোটেইখিনি মিক্সি জাৰত ল'ম, লৈ খুব ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। আৰু কেনেকৈ বনাম আৰু কি এড কৰিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, আৰম্ভণিৰ পৰা শেষলৈকে আঁতৰি নাযাব। আৰু এতিয়া ইয়াতে মই নিমখ দিছোঁ আৰু অকণমান পানী দিছোঁ। ইয়াত পেষ্টটো ধুনীয়াকৈ এতিয়া বনাই ল'ম। আৰু এয়া চাওক পেষ্টটো কিমান ধুনীয়া হৈছে, স্মুথ হৈছে, বেছি ডাঠো হোৱা নাই আৰু পনীয়াও হোৱা নাই। ঠিক এনেকুৱা মেজাৰমেণ্টত লাগে। কিন্তু ইয়াতে মই বাইণ্ডিঙৰ কাৰণে অকণমান পিঠাগুড়ি এড কৰিম, ভাত খোৱা চাউলৰ। এয়া মই এই চামুচখনেৰে ইয়াতে 3 চামুচ লৈছোঁ পিঠাগুড়ি। এইখিনি দিলে ডোচাখন মচমচীয়া হয়। আৰু এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। ইয়াত আৰু একোৱে এড নকৰোঁ, একেবাৰে চিম্পুল বনাম। অলপ টেঙা, অলপ জ্বলা আৰু অলপ নিমখীয়া। যিহেতু মই ইয়াতে দৈ এড কৰা নাই, সেইকাৰণে মই বিলাহী দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে দৈও দিব পাৰে। আৰু এই চাওক খুব ধুনীয়া হৈছে। এতিয়া আহক মই ডোচাখিনি বনাম। এতিয়া ডোচাখন দি যাম। মই যিহেতু এখন হাতেৰে মোবাইল লৈ আছোঁ, অকণমান লৰচৰ হ'ব পাৰে। এনেকৈ লাহে লাহে বঢ়াই দিব লাগিব। একেবাৰে ডাঙৰ কৰি দিছোঁ। আৰু এয়া চাওক লাহে লাহে হ'ব ধৰিছে ছাইডবোৰ। এতিয়া মই ইয়াতে তেল মুচি দিম। এতিয়া সোনকালে উঠাওঁ। ছাইডটো নিজে নিজে এনেকৈ এৰা খাই আহিছে খুব ধুনীয়াকৈ। যেতিয়া ডোটো পাৰফেক্ট হয় এনেকৈ ওলাই আহে, কেনেকুৱা হৈছে আৰু খুব মচমচীয়া হৈছে। দি দিছোঁ এনেকৈ। এয়া চাওক আৰু কালাৰটো ইমান ধুনীয়া হৈছে। একেবাৰে মই নেচাৰেল বনাইছোঁ, কোনো কালাৰো দিয়া নাই। চাওক মোৰ ডোচা ৰেডি, ইমান ধুনীয়া হৈছে। একেবাৰে ওচৰৰ পৰা দেখাইছোঁ। আৰু চাওক কেনেকুৱা মচমচীয়া হৈছে। আৰু এইফালে 2টা চাটনি, এইটো বুট আৰু নাৰিকলৰ চাটনি, আৰু এইফালে বিলাহী চাটনি।